Thank you, Shabapati Mohoday. আৰু সন্মানীয় সদন আমাৰ চৰাইদেউ ব্লক বিপিএফৰ যি ধৰণৰ আমি ৰাজনীতিকৰ কেনেকৈ আগবাঢ়ি যাব লাগে যে অহা দিনত বিটিচি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি কেনেকৈ কাম কৰিব লাগে আমি 5 বছৰ বহুত বছৰ মাজত কাম কৰি আহিছে সন্মানীয় প্ৰাইমাৰী সভাপতি সম্পাদক আদিকে ধৰি বিভিন্ন প্ৰতিনিধিত্ব সন্মানীয় ডাঙৰীয়াসকল আজি আমাৰ চৰাইদেউ ব্লকত যেটো সভা এইটোৱে লাষ্ট আমি ক'ব লাগিব বছেগত আমাৰ ইয়াত লগত আহাটো চৰাইদেউ ব্লক অফিচত আহাটো যিহেতু আমি অহাকালিৰ পৰা আমি জনসাধাৰণ ৰাইজৰ মাজত আমাৰ কিছুমান যি ক'বলগীয়া দায়িত্ব যি আমি ৰাজনীতিকৰ যিটো নিৰ্বাচন কেনেকৈ আমি ভালকৈ ৰাইজৰ মাজত গৈ পেলাই আদায় কৰিব পাৰে সেই লক্ষ্যটো আমি অহাকালিৰ পৰা আৰম্ভ কৰাৰ কাৰণে আজি সকলোকে আপোনালোকক জ্ঞান লৈ মাতা হৈছে আৰু আমাৰ অহা দিনত যে আমি বিটিচি নিৰ্বাচন কেনেকৈ কাম কৰিলে কেনেকৈ আগবাঢ়িব পাৰে আমাৰ সভাপতি সম্পাদক ডাঙৰীয়াসকলৰ মাজত আৰু লগতে আমাৰ ব্লক কমিটিৰ সন্মানীয় আমাৰ সদস্য কৰ্মী বন্ধুসকলৰ লগত লগ লাগি পেলাই কোন গাঁৱত কিমান কি সমস্যা আছে কোন গাঁৱত গৈ পেলাই আমি ৰাইজৰ ওচৰত গৈ পেলাই আমি ভোটটো আদায় কৰিব পাৰে সেইখিনি কথা আমি বহুত ক'বলগীয়া আছে সেই বিষয়লৈ আলোচনা আৰু আজিৰ দিনত আজি যেহেতু নজনে এৰি দিছে নিজৰ কাৰণে আগন্তুক ইলেকশ্যনত কেনেকৈ আমি বিকাশ কৰি থাকিব মই এটা আইডিয়া মনে মনে মানে মোৰ অন্তৰত কিবা আছে এইখিনি সকলো সময় আগতে প্ৰকাশ কৰিবলৈ মই বিচাৰিছোঁ এইটো প্ৰব্লেমটো হ'ল আমাৰ ঢেউ ইলেকশ্যনত ঢেউ আৰু পাব্লিকৰ মাজত এইটো ঢেউ এইটো ঢেউটো হ'ল মহিলাসকলক যিটো নেট যে আমনি ৰাখিছে এই নেটটো কেনেকৈ ফালা যায় এই ইলেকশ্যনত কাৰণ আমি এতিয়া ভোটাৰ তালিকা ফলো কৰিছোঁ জেনেৰেশ্যনতকৈ লেডিজ মেক্সিমাম ইমান এই হিচাপত কি ট্ৰেইনিং কৰি মাষ্টাৰ প্লেন বনাব কিন্তু এই মহিলাবিলাকক কেনেকৈ আমি আৰম্ভ কৰিম যিখিনি বেমাৰত ভৰ্তি আছে তেওঁলোকৰ এইটো যাতে ওজন কৰালে নিজে দিয়ে আৰু এইটো কৰিব চেষ্টা কৰে এইখিনি যদি আমি ছাকচেছ কৰিব পাৰোঁ তেতিয়া আমি গৈ এইখিনি কৈ মই ধন্যবাদ আৰু পৰৱৰ্তী এইটো চিন্তা কৰিব নালাগে মহিলাসকলে চৰকাৰটো আহিবই আমি চৰকাৰ অহাৰ পিছত আপোনালোকে বা আপোনাৰ লগত যিটো চেষ্টা গ্ৰুপ আছে আপোনালোকৰ যিটো চাবলগীয়া যিটো গাইড আছে এজ পাৰ গাইডলাইন আপোনালোকে ভাবি আৰু এতিয়া আমাৰ যিদিনা বিশেষত ৰবিৰাম নাৰ্জাৰী কেয়াৰ দি কোৱা হৈছে যিটো এতিয়া ময়ো MLA হিচাপে মেম্বাৰ গুৰুত্ব দায়িত্ব আছে অৰুণোদয় বিষয়ে যে আমাৰ সমষ্টি হিচাপে কিমানমান হাজাৰ পাব লাগে কিন্তু এতিয়ালৈকে মই 10,000 গতিকে তেওঁ কথাটো ফিলাপ কৰাৰ কাৰণে আৰু 10-12,000 মান তেওঁলোকে লাগে বুলি কৈছে গতিকে বেছি আছিল কিন্তু আমি বাকী কিবা থাকি গৈছিলে প্ৰাইমাৰীবিলাকত গৈ আহি আছে দি আছে এতিয়া আমি পঠাই দিছোঁ দ্বিতীয়টো এতিয়া পিৰিয়ডে নেক্সট পিৰিয়ডত ইলেকশ্যন পিছত এতিয়া ইলেকশ্যন হ'ব গৈ আছোঁ এইবিলাকে UP বিলে হ'ব গ'লে সেইবিলাকে এজেণ্ডা লৈ নাম্বাৰ 1 ইছ্যু লৈ তেওঁলোকে আপোনালোকৰ ঘৰত গৈ আছে যে আপোনালোকে উন্নতি পাব চেলেঞ্জ পাব আমাক ভোট দিয়ক আমাক যদি ভোট নিদিয়ে তেনেহ'লে আপোনালোকে এই অৰুণোদয় আৰু চেলেঞ্জটো নাপাব কিন্তু মিছাৰ কথা আপোনালোকে ভয় খাব নালাগে চৰকাৰ আমাৰেই হৈ গৈ হ'ব গৈ আছোঁ আপোনালোকে ফিল্ডত কিন্তু জানে UP বিলে ভাত বদলে যিমান ঠগাই আহিছে নিজৰ ঠাইত নিজৰ কি কয় ভাইয়ে পুৰা কামৰ নিচিনা হৈ গ'ল ঠগাই আহি এতিয়া লাষ্ট এণ্ডিং হৈ গ'ল ই
বছৰ তেওঁলোকে বেকআপ কৰিব নোৱাৰোঁ। গতিকে মানুহে গম পাইছোঁ যিমানেই হওক আজিৰ দিনত ইণ্টিগ্ৰেট হ'ব নাপায়। যাই হওক পিছৰ ইটো ক'ব আমাৰ পাৰ্টি লাইনত তো কোনোবা আৰু ক'বই নেকি মহিলা হ্যালো, গুড মর্নিং টু এভরি স্যার অ্যান্ড ম্যাম। এখানে যারা উপস্থিত আছে সবাইকে নিয়ে একটা কথা বলতে, সেটা হচ্ছে হলো মেইনলি মহিলারা ভাবে যে অরুণোদয় ব্যাপারটা যে ইউপিএর আসার পরে অরুণোদয়টা পাচ্ছে, কিন্তু সেটা ভুল। কারণ বিজেপি যতদিন আছে ততদিনই আমরা অরুণোদয়টা পাবো। এটাতে ডাজন্ট ম্যাটার যে ইউপিপিএল আসবে বা বিজেপি যদি এখন আসে আমরা অরুণোদয় সেটা পাবো না, ভুল। আমাদের হচ্ছে মেন হলো যেটা হলো আমরা অলরেডি ডেস্ট্রয় করছি ইউপিপিএল আসার পরে। আমাদের এখন ইচ্ছা যে না, যাদেরকে নিয়ে আমরা আগে থেকে ছিলাম তাদেরকেই এখন আবার আনার চেষ্টা করতেছি। হ্যাঁ, আর আই উইশ রাইট নাও BPF is going to come and we have to do it. Thank you. থ্যাংক ইউ ম্যাম। অরুণোদয় একচুৱেলি এইটো হ'ল আমাৰ বিটিআৰ চৰকাৰৰ নহয়, এই বিটিচিৰ চৰকাৰৰ দিয়া নহয়। এইটো হ'ল অসম চৰকাৰৰ পৰা আমাৰ মামা দিয়া ষ্টেটৰ পৰা এইটো দিয়া মামা। আৰু চেল্ফ হেল্পটো হয় আমাৰ বিটিচিৰ পৰা, কিন্তু বাজেটত ধৰিব লাগে, বাজেটত ধৰিহে এইটো দিব পাৰে। আৰু দিবাটো হ'ল আমাৰ যিটো আই হ'ল চাউল হ'ল, এইটো হ'ল আমাৰ চেণ্ট্ৰেল পৰা মোদী চৰকাৰ দিয়া। গতিকে ভ্ৰমণৰ এতিয়া আমাৰ বিটিচিৰ পৰা এইটো দিয়া সম্পত্তি নহয় বা স্কিম নহয়, গতিকে এইটো চিন্তা কৰিব নালাগে। সদায় হওক আৰু কলিবা প্ৰাইমাৰী পৰা ক'ব লাগিব। আমার এখানে সব ঠিকই আছে। এই তিনবার আমি তিনবার বলবো আর কি, যেটা আমি করে একটা ভাব দিয়েছি মানে বলব করা যায়। তাতে আমার মতে আর কি যেহেতু বেঙ্গলি সেল আছে এখন ভালো, আমি বই মানে পাত্তা নপড়াবো অলপ ইউজ করে দেওয়া হয়েছে আর অলপ ডিটেল করে আছে আছে। আৰু সকলো প্ৰাইমাৰী বিষয়ে ক'ব নোৱাৰি, যিটো আমাৰ ভৱিষ্যত মানে আৰু কিমান যিটো টাইপ আছে তাতে যিটো ভোটাৰ লিষ্ট আছে, সেই ভোটাৰ লিষ্ট অনুযায়ী আমি কি ঘৰে ঘৰে যাওঁ আৰু ভোট মিলি ক্লাছ হ'ব। বৰ্তমানটো ক্লাছে আছে, ক্লাছ যোৱা আপ হৈ আছে, এইখিনি কৰিলে মোৰ মতে ভাল লাগে। ঠিক আছে, হ'ব। আমি এইটো লগত আলোচনা কৰি আপোনাৰ এই হাৰাপুতাৰ যিটো সমস্যা আৰু মেইনলি আপোনালোকে হাৰাপুতা প্ৰাইমাৰী হিচাপে আপোনালোকে আছিলে প্রেসিডেন্ট আমার প্রেসিডেন্ট এতিয়া মানে প্রেসিডেন্টের অভাবত আমার অসুবিধা হয়ে আছে মানে
সচিব